উচ্চতৰ মাধ্যমিক আৰু আঞ্চলিক মহাবিদ্যালয়ত চৰকাৰৰ নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ বিতৰণ। অসম চৰকাৰে বাল্য বিবাহ ৰোধ আৰু উচ্চ শিক্ষাৰ সহায়ক হোৱাৰ উদ্দেশ্য আগৰাখি গ্ৰহণ কৰিছে নিযুত মইনা নামৰ অভিলাষী আঁচনি। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰাৰ পিছত সমগ্ৰ ৰাজ্যখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ সমান্তৰালকৈ আজি কামৰূপ জিলাৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত অগ্ৰণী শিক্ষানুষ্ঠান সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু সোণতলী আঞ্চলিক মহাবিদ্যালয়ত চৰকাৰৰ নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰে। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষ, স্নাতক প্ৰথম বৰ্ষৰ লগতে স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰীসকলক জুন, জুলাই মাহ বাদে 10 মাহত 10,000 টকা আৰ্থিক সকাহ দিয়াৰ লক্ষ্যৰে এই আঁচনি প্ৰস্তুত কৰে। আজি সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু সোণতলী আঞ্চলিক মহাবিদ্যালয়ত আজি এই আঁচনিৰ প্ৰপত্ৰ বিতৰণৰ উপলক্ষে বিদ্যালয় মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগতে তত্বাৱধায়কৰ দায়িত্বত থকা মনিৰুল ইছলাম, আমিন মইদুল ইছলাম, বাবুৰ আলী, আছিকুল আহমেদ, সোনাৰুদ্দিনৰ উপস্থিতিত প্ৰপত্ৰ বিতৰণৰ কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰপত্ৰ বিতৰণৰ কাৰ্যসূচীত শিক্ষানুষ্ঠান দুখন ক্ৰমে সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শৈক্ষিক তত্বাৱধায়ক আব্দুল মজিদ আহমেদ, জ্যেষ্ঠ শিক্ষক আহমদুল্লাহ চৌধুৰী, আমিন শামছুল আলম আৰু আঞ্চলিক মহাবিদ্যালয়ৰ জ্যেষ্ঠ প্ৰবক্তা নৌছাদ আলী আহমেদ, ডক্টৰ আতৱাৰ ৰহমান, ডক্টৰ ইদ্ৰিছ আলী আহমেদ, ডক্টৰ য়াছিন আলী, ডক্টৰ নুৰুল ইছলাম, নুৰজাম হক উপস্থিত থাকি কাৰ্যসূচী চলাই নিয়ে। চৰকাৰে ছাত্ৰীসকলৰ লোৱা এনে আঁচনিৰ ভূয়সী প্ৰশংসা আৰু ধন্যবাদ জ্ঞাপন কৰে শিক্ষানুষ্ঠান দুখনৰ কৰ্তৃপক্ষৰ লগতে প্ৰপত্ৰপ্ৰাপ্ত ছাত্ৰীসকলে। আঁচনি দেওয়ার কারণে মুখ্যমন্ত্রী ডাঙরিয়াক ধন্যবাদ জনাব বিচাৰিছোঁ। প্ৰথমতে মই এই আঁচনি শুভাৰম্ভ কৰাৰ কাৰণে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আন্তৰিক ধন্যবাদ জনাইছোঁ। নিশ্চয়কৈ এই আঁচনিৰ ধনেৰে আমাৰ ছোৱালীবিলাকৰ মাহেকীয়া যিটো খৰচ, আপাতত সেই খৰচখিনি মেকআপ দি তেওঁলোকে লেখা পঢ়া কৰি ভালদৰে এটা সুস্থ পৰিৱেশ গঢ়ি তুলিব বুলি মোৰ আশা ধাৰণা, আৰু ইয়াৰ জৰিয়তে আমাৰ শৈক্ষিক জগতৰ এটা উত্তৰণ হ'ব। নিশ্চয় আমাৰ শিক্ষা জগতে যেতিয়া উত্তৰণ হ'ব, আমাৰ দেশৰ উন্নতি হ'ব। আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীদেৱে যিটো আঁচনি গ্ৰহণ কৰিছে সেইটো সঁচাকৈ শলাগ ল'বলগীয়া আঁচনি, আৰু এই আঁচনি যদি ফলপ্ৰসূ হয় তেনেহ'লে নিশ্চয় এটা শৈক্ষিক উত্তৰণ আমাৰ দেশত হ'ব বুলি মোৰ ধাৰণা। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিযুত মইনা আঁচনিৰ যি এটা পদক্ষেপ গ্ৰহণ কৰিছে এইটো বৰ উন্নত পদক্ষেপ। এই ক্ষেত্ৰত এই পদক্ষেপে আমাৰ নাৰী সমাজক যথেষ্টখিনি উদগনি জনাইছে, আৰু আমাৰ ছাত্ৰীসকলে আজিৰ এই পদক্ষেপত তেওঁলোকে বিৰাট উৎফুল্লিত, আৰু মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছে। তেখেতৰ যাতে ভৱিষ্যত ৰাজনৈতিক জীৱন যাতে আৰু মংগলময় হয়, আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছে। তেওঁ এই যুগৰ এক সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে তেওঁলোকেও কৈছে, আৰু আমিও অনুভৱ কৰিছোঁ এই তেখেতৰ পদক্ষেপে আমাৰ যিটো নাৰী সমাজত নিশ্চয় যথেষ্টখিনি শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিব। আমি তাৰে এইটো উমান পাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। চিফ মিনিষ্টাৰে দিয়া মইনা আঁচনিৰ নিযুত মইনা আঁচনিৰ প্ৰপত্ৰখিনি আমি আমাৰ ছাৰসকলক লগত লৈ আমি ভালকৈ বিতৰণ কৰিলোঁ। এইখিনিতে আমাৰ সোণতলী আঞ্চলিক কলেজৰ প্ৰবক্তাসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ক্ষেত্ৰত ছাৰসকলে আমাক বহুত সন্মানেৰে ছাত্ৰীবিলাকক প্ৰপত্ৰখিনি লগত থাকি বিতৰণ কৰি দিয়াৰ কাৰণে আমি আমাৰ ছাৰসকলকো ধন্যবাদ দিছোঁ। আৰু এই চকতে আমাৰ মুখ্যমন্ত্ৰী, সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এখন কলেজত আমি আহি বহুত আনন্দিত হৈছোঁ। ছাত্ৰীবিলাকে মনৰ ভাৱ প্ৰকাশ কৰিছে, ভাল পাইছে ছাত্ৰীবিলাকে। 250খন প্ৰপত্ৰ আমি বিতৰণ কৰিলোঁ। ছাত্ৰীবিলাকৰ খুব ভাল মনোভাৱ আৰু উৎসাহিত হৈছে। হয়। সোণতলীৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।